চলি আছে 140 কোটি ভাৰতীয়ৰ মাজত সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰ ক্ষিপ্ৰতৰে আগবাঢ়িছে পাকিস্তানৰ বিৰুদ্ধে এখিকনি দিবলৈ পাকিস্তানৰ বিৰুদ্ধে বহুখিনি পদক্ষেপ গ্ৰহণ কৰাৰ ইতিমধ্যে ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি তুলিছে ভাৰতে আৰু যাৰ বাবে নৌসেনা বাহিনী স্থলসেনা বাহিনী বায়ুসেনা বাহিনী সকলো ফালৰ পৰাই হস্তম হৈ আছে সেনাক ফ্ৰী হেণ্ড দিয়া হৈছে পেহেলগামৰ নৰসংহাৰৰ পাছত প্ৰথমে মোদীৰ অধ্যক্ষতাত CCSৰ বৈঠক তাতেই ডিপ্লোমেটিক ষ্ট্ৰাইকৰ ঘোষণা আনহাতে কেহতীয়াকৈ উচ্চ পৰ্যায়ৰ এক বৈঠক নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত হোৱা সেই বৈঠকত সেনাক ফ্ৰী হেণ্ড দিয়া হ'ল পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু কালি এখনকৈ চাৰিখনকৈ অতি গুৰুত্বপূৰ্ণ বৈঠক মোদীৰ ঘৰত মোদীৰ বাসগৃহত আৰু কালিৰ বৈঠকৰ পিছত পাকিস্তান এই মুহূৰ্তত কম্পিত হৈছে পাকিস্তানত যেন ভূমিকম্প আহিছে ভাৰত চৰকাৰৰ এই পদক্ষেপে ভূমিকম্পৰ সৃষ্টি কৰিছে পাকিস্তানত আৰু পাকিস্তানৰ ভৰিৰ তলৰ মাটি নোহোৱা অৱস্থা হৈছে গৈ পাকিস্তান চৰকাৰৰ আৰু যাৰ বাবে সৌখিদিনালৈকে ভাৰতৰ বিৰুদ্ধে কঠোৰ সকিয়নি দি থকা পাকিস্তানে এতিয়া নিৰ্লজ্জ যেন আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে পাৰমাণৱিক অস্ত্ৰৰ নাম লোৱা পাকিস্তানৰ মুখত যেন এতিয়া আল্লাহৰ নাম শুনিবলৈ পোৱা হৈছে আল্লাহে যেন এতিয়া ৰক্ষা কৰিব পাকিস্তানক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ নিৰ্লজ্জ আত্মসমৰ্পণ পাকিস্তানৰ নিৰ্লজ্জ আত্মসমৰ্পণ সিন্ধুৰ পানী বন্ধ হলে পাকিস্তানৰ কি অৱস্থা হ'ব হেয়া এতিয়া পাকিস্তানৰ দায়িত্বশীল মন্ত্ৰীৰ মুখেৰেই এতিয়া আখৈ ফুটা দি ফুটিছে লাইফলাইন পাকিস্তানৰ মন্ত্ৰীয়ে কৈছে পাকিস্তানৰ উপপ্ৰধানমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা হৈছে সিন্ধু নদী পাকিস্তানৰ লাইফলাইন যদি সিন্ধু নদীক লৈ ভাৰতে কিবা গৰ্বৰ কৰে তেতিয়াহলে পাকিস্তান বহি নাথাকিব এফালে ভীতিগ্ৰস্ত হৈছে আৰু আনফালে ভাৰতক ভীতিগ্ৰস্ত কৰাৰ বৃথা চেষ্টাও চলাব এৰা নাই কিন্তু তাৰ মাজত অতি হাস্যকৰ অতি লজ্জাজনক কথা যে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এতিয়া নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে আল্লাহৰ ওচৰত শৰণাপন্ন হৈছে অস্ত্ৰৰে এতিয়া যেন আল্লাহৰ নাম লৈছে খুদ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা মোহাম্মদ আসিফৰ মুখত এতিয়া আল্লাহৰ নাম আসন্ন যুদ্ধ ভাৰতে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব ইতিমধ্যে তথ্য মন্ত্ৰী পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰী আয়াতুল্লাহ তাৰাই কালি যি ধৰণৰ মন্তব্য কৰিছিল ছ'চিয়েল মিডিয়া এক্সত পোষ্ট কৰিছিল য'ত উল্লেখ কৰিছিল যে ভাৰতে ৩৬ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তান আক্ৰমণ কৰিব সময়সীমা পৰ্যন্ত নিৰ্ধাৰণ কৰি দিছিল যে পাকিস্তানৰ হাতত চোৰাংচোৱাৰ হাতত নিৰ্ভৰযোগ্য তথ্য আছে বিশ্বাসযোগ্য তথ্য আছে ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত ভাৰতে পাকিস্তান আক্ৰমণ কৰিব গতিকে এনে ধৰণৰ বাতৰি এনে ধৰণৰ খবৰে পাকিস্তানক কম্পমান কৰি তুলিছে থৰহৰি কঁপিছে পাকিস্তান ভাৰতৰ এই সমূহ পদক্ষেপ প্ৰত্যক্ষ কৰি আৰু যাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সৌখিদিনালৈকে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়েও ভাৰতৰ বিৰুদ্ধে ফেপেৰি পাতি আছে খ্বাজা আসিফে হাই এলাৰ্ট ইতিমধ্যে জাৰি কৰিছে সমগ্ৰ পাকিস্তানত ভাৰতৰ সম্ভাৱ্য আসন্ন আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আত্মৰক্ষাৰ বাবে ৰণশালী ৰণসজ্জা ইতিমধ্যে ভাৰততকৈ আগতেই প্ৰস্তুত কৰি ৰাখিছে পাকিস্তানে কিন্তু সেই পাকিস্তানে এতিয়া যেন কিছু পিছ হহকি আহিবলৈ বাধ্য হৈছে এটাৰ পিছত আনটো কঠোৰ পদক্ষেপ কূটনৈতিক পদক্ষেপ ভাৰতে গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে মুঠৰ ওপৰত কেঁকুৰা চেপাত এতিয়া চেপা খাই পাকিস্তানৰ নিজৰ যি চৰিত্ৰ সেই চৰিত্ৰ এনেদৰে প্ৰকাশ কৰিছে বিভিন্ন মহলত পাকিস্তানৰ এই চৰিত্ৰ দুমুখীয়া চৰিত্ৰ বা পাকিস্তানৰ এই যে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ সেই চৰিত্ৰ প্ৰকাশ কৰিছে পাকিস্তানৰ দায়িত্বশীল বিষয়া পাকিস্তানৰ দায়িত্বশীল মন্ত্ৰী পাকিস্তানৰ দায়িত্বশীল প্ৰতিনিধিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ চৰিত্ৰ উন্মোচিত কৰিছে নিজে পাকিস্তানৰ ৰেল মন্ত্ৰী হানিফ আব্বাসীয়ে পাৰমাণৱিক মিছাইল আক্ৰমণৰ ভাবুকি দিছিল ১৩০টাকৈ পাৰমাণৱিক মিছাইল ভাৰতৰ পিনে পুনাই থোৱাৰ কথা উল্লেখ কৰিছিল শোকেছত ৰাখিবলৈ পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে মজুত কৰি ৰখা নাই ইয়া ভাৰতৰ বাবে ৰাখিছে পাকিস্তানৰ বিভিন্ন ঘাটিত গোপন ঘাটিত সেইসমূহ ৰাখি থোৱা হৈছে ভাৰতৰ বাবে এনেদৰে ভাৰতক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা চলাইছে কাৰণ পাকিস্তানে বুজি উঠিছে নিজৰ শক্তি কিমান পাকিস্তানে মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে আমাৰ শক্তি কিমান আমি পাৰিম নে নাই ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ যাৰ বাবে
তুৰস্কৰ পৰা আৰম্ভ কৰি চীনৰ পৰা আৰম্ভ কৰি ইৰাণৰ পৰা UAE লৈ সকলোৰে ভৰিত ধৰিবলৈ বাধ্য হৈছে ভিক্ষা খুজিবলৈ বাধ্য হৈছে পাকিস্তানে কিন্তু তাৰ পৰিৱৰ্তে ভাৰতৰ যি ৰণশালী ভাৰতৰ যি শক্তি সেই শক্তি উপলব্ধি কৰিছে পাকিস্তানে কাৰণ পাকিস্তানে জানে যে ভাৰতে বহি নাথাকে 26 গৰাকীকৈ পৰ্যটকৰ প্ৰাণ লোৱা নৰসংহাৰৰ সেই প্ৰতিশোধ ভাৰতে লৈহে এৰিব কাৰণ তাৰ নজিৰ ইতিমধ্যে ভাৰতে দেখুৱাই থৈছে 2019 চনৰ উৰিকাণ্ডৰ পুতক 2016 চনৰ উৰিকাণ্ডৰ পুতক 2019 চনৰ পুলৱামা কাণ্ডৰ পুতক ভাৰতে লৈ থৈছে আৰু এইবাৰ পুলিয়ে পুখাই সন্ত্ৰাসবাদক উভালি পেলোৱাৰ হুংকাৰ দিছে মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘনে ঘনে বৈঠকত মিলিত হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী গতিকে এই সমূহ দেখি এতিয়া ভয়ত পেপুৱা লাগিছে পাকিস্তান পেটতে হাত ভৰি লুকাইছে কাৰণ আমি উল্লেখ কৰিছো পাকিস্তানৰ যি অৰ্থনৈতিক অৱস্থা কুঙা কৰি পেলাইছে সমগ্ৰ দেশখনক খাবলৈ নাই এতিয়া পাকিস্তানত বিজুলী খাদ্য সকলোতে সংকট পাকিস্তানত আনকি ষ্ট্ৰীট লাইট জ্বলাবলৈ এতিয়া শক্তি নাই চৰকাৰৰ পইচা নাই এনেকুৱা ধৰণৰ এতিয়া দেউলীয়া অৱস্থাৰ দিশত গতি কৰিছে পাকিস্তান তেনেস্থলত ভাৰতৰ দৰে চতুৰ্থ শক্তিধৰ এখন সামৰিক দেশৰ বিৰুদ্ধে কেনেদৰে ফেৰ মাৰিব সেই কথা ভাবি এতিয়া পাকিস্তানৰ বুকু কপি উঠিছে আৰু সেইবাবে এতিয়া নেদেখাজনৰ ওচৰত শৰণাপন্ন হ'বলৈ ওলাইছে পাকিস্তান খোদ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ধৰণৰ এটা হাস্যকৰ এটা নিৰ্লজ্জ আত্মসমৰ্পণ ভাৰতৰ ৰণশালী দেখি পেহেলগাম আক্ৰমণৰ পিছত ভাৰতৰ এই ৰুদ্ৰৰূপ বাৰে বাৰে ভাৰতে দেখুৱাই আহিছে বাৰে বাৰে ভাৰতে সকিয়নি দিছে নৌসেনা বাহিনী কাৰণ ভাৰতৰ নৌসেনা বাহিনীৰ সন্মুখত তেনেই নগণ্য পাকিস্তানৰ নৌসেনা ভাৰতৰ নৌসেনা বাহিনী আৰব সাগৰত যি কুচকাৱা যি ৰণশালী তৈয়াৰ কৰি আছে তাকে দেখিও পাকিস্তান ভীতিগ্ৰস্ত হৈছে কৰাচী পোৰ্ট সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব ভাৰতে যদি আক্ৰমণ কৰিবলগীয়া হয় সেই দিশৰ পৰা ককাল বেকা হৈ পৰিব পাকিস্তানৰ গতিকে বিভিন্ন দিক চালিজাৰি এই মুহূৰ্তত পাকিস্তানে চাইছে আৰু সেইবাবে প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আসিফে অস্ত্ৰ এৰি যেন এতিয়া আল্লাহৰ নাম লৈছে আল্লাহৰ ওচৰত দোৱা মাগিছে মন্ত্ৰীগৰাকীয়ে এতিয়া আল্লাহৰ ওচৰত দোৱা মাগি কৈছে যে ভাৰতক যাতে আল্লাহে সুমতি প্ৰদান কৰে যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ কাৰণ আওপকীয়াকৈ পাকিস্তানে যুদ্ধৰ ভাবুকি দি হাই এলাৰ্ট জাৰি কৰি ভাৰতৰ বিৰুদ্ধে সকলো প্ৰস্তুতি চলোৱাৰ ভুৱা প্ৰচাৰ কৰিও কিন্তু পিছ হুকি আহিছে যে এতিয়া যুদ্ধ বিচৰা নাই আল্লাহে আমাক যুদ্ধৰ পৰা ৰক্ষা কৰক ভাৰতক সুমতি দিয়ক এনে ধৰণৰ মন্তব্যৰে সমগ্ৰ বিশ্বজুৰি পাকিস্তানৰ স্বৰূপ উদঙাই দিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে দুই দেশৰ মাজৰ সাম্প্ৰতিক যি উত্তেজনা সাম্প্ৰতিক যি টেনচন বৃদ্ধি পাইছে সেই সাম্প্ৰতিক উত্তেজনা কমোৱাৰ বাবে বিভিন্ন দেশে চেষ্টা অব্যাহত ৰাখিছে কাৰণ চীনেও ইতিমধ্যে নিয়ন্ত্ৰণ ৰাখিবলৈ পাকিস্তানক নিয়ন্ত্ৰণ ৰাখিবলৈ পৰামৰ্শ দিছে লগতে এক নিৰপেক্ষ তদন্তৰ পোষকতা কৰিছে চীনে যদিও বা চীনে অপকীয়াকৈ পাকিস্তানক ইতিমধ্যে সহায় সহযোগিতা আগবঢ়াইছে PL-15 অত্যাধুনিক মিছাইল পাকিস্তানী সেনাৰ হাতত ইতিমধ্যে চীনে অৰ্পণ কৰিছে ভাৰতৰ বিৰুদ্ধে আত্মৰক্ষাৰ বাবে আৰু সেয়ে এতিয়া ভাৰতৰ এই ৰণশালী দেখি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এতিয়া আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে দোৱা কৰিছে যে আল্লাহই যুদ্ধৰ পৰা ৰক্ষা কৰক ভাৰতক সুমতি দিয়ক আৰু এনেকৰে এটা বিবৃতি যোগে এই কথা সদৰি কৰিছে পাক প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী লগতে তথ্য সম্প্ৰচাৰ মন্ত্ৰী আয়াতুল্লাহ তাৰায়ো এই কথা প্ৰকাশ কৰিছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত আৰু স্বাভাৱিকতে এতিয়া পাকিস্তানৰ এনে ধৰণৰ নিৰ্লজ্জ আত্মসমৰ্পণ দেখি সকলোৱে কৈছে যে পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আহিছে ভৰণ পোষণ দি আহিছে লালন পালন কৰি আহিছে সেই পাকিস্তানে যদি সন্ত্ৰাসবাদীৰ পৰা বিচ্ছিন্ন কৰি দিয়ে তেতিয়াহ'লে পাকিস্তানৰ অস্তিত্ব ক'ত যাব এনে ধৰণৰ ভয় শংকাই মুঠৰ ওপৰত খেদি পৰিছে ভাৰতৰ আক্ৰমণৰ ভূতে খেদি ফুৰা পাকিস্তানে এতিয়া আবুল তাবুল বলকি নিৰ্লজ্জ আত্মসমৰ্পণ কৰিবলৈ আৰম্ভ কৰিছে এয়াই হৈছে পাকিস্তানৰ নিৰ্লজ্জ স্বৰূপ আমি প্ৰতিটো খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিম এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ